ছাত্ৰ-ছাত্ৰীবৃন্দ তাৰোপৰি এই বিদ্যালয়ৰ সন্মানীয়া আমাৰ নেত্ৰী মহোদয়া তথা অভিভাৱক অভিভাৱিকাসকল আমাৰ দিনীয়া এবং আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে তেখেতক আহ্বান জনালোঁ। সম্বৰ্ধনা জনাইছে আমাৰ বিদ্যালয়ৰ ইয়াৰ পিছতে ভালে আছা তোমালোকে? ভালে আছা? আচ্ছা, তোমালোকে কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে ইয়াত কোন শ্ৰেণীৰ পৰা আছা? কোন শ্ৰেণীৰ পৰা আছা? কোন শ্ৰেণীলৈকে? পঞ্চম শ্ৰেণীলৈকে ন? আচ্ছা, তোমালোক সকলোৱে মন দি শুনিবা। মই আহিছো ধেমাজি টমনাপৰা ৱাৰ্ড নং 3 পৰা। আমাৰ এখন আৰ্টৰ স্কুল আছে। আৰ্টৰ স্কুলখনৰ নাম হৈছে মনালিছা আৰ্ট একাডেমী। আৰু মই ভাবিছো যে তোমালোকৰ নিচিনা কণ কণ মহিলাসকলৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত উপস্থিত থাকি আমাৰ অকল ভাল লগাই নহয়, তোমালোকৰ মাজত যিবোৰ সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাসমূহক যদি জাগ্ৰত কৰি তুলিব পাৰোঁ বা আমি কিছু স্থান দিব পাৰোঁ, সেয়ে আমি ধন্য হওঁ। এইবুলি আমি বিভিন্ন ধৰণৰ বিদ্যালয়সমূহত গৈছোঁ। কিছুমান ছাত্ৰ ছাত্ৰী আছে, ভাল ভাল প্ৰতিভা আছে, কিন্তু তেওঁলোকে প্ৰতিভাবোৰ বিকাশ বা প্ৰকাশ কৰিবৰ বাবে কোনো মঞ্চ বা স্থান সুকীয়াকৈ পোৱা নাই। আমি যদি তোমালোকক এই স্থান, এই সময়, এই সুবিধাখন যদি নিদিওঁ, তেতিয়াহ'লে তোমালোকৰ বাবে সুবিধা নহ'ব বা তোমালোকে আগবাঢ়ি যোৱাত অসুবিধা হ'ব। হয়নে নহয় বাৰু? তোমালোকে কোনোবাই গান গোৱা হয়নে নহয়? কোনে কোনে গান গোৱা বাৰু? গান গোৱা মানুহ আছে না কোনোবাই? নচা কোন কোন আছে বাৰু? কোনে কোনে নাচে? আজ জানাচোন বাৰু। কবিতা আবৃত্তি কৰা কোনোবা আছে নেকি? কবিতা আবৃত্তি কৰা? আচ্ছা, ধুনীয়া, ঠিক আছে, হ'ব। তোমালোকে কোনোবাই যদি লাজ কৰিছা, লাজ নকৰিবা। এখন অসম কৰিছে, তোমালোকে হাত চাপৰি বজাই দিবা। এই অনুষ্ঠান এটাৰ সুযোগ পালোঁ উপস্থিত হ'বলৈ, আৰু এই সুযোগতে মই বিশেষকৈ বন্ধুকে ধন্যবাদ দিব লাগিব। ধুনীয়া অনুষ্ঠান এটা সুযোগ পোৱাৰ বাবে। আমাৰ ছাত্ৰ ছাত্ৰীসকল অকণ ভাষিক সমস্যা এটা আছে, অলপ নিশ্চয় বুজি পাইছা।
তোমালোকৰ মাজত বহুতখিনি বস্তু মজুত আছে, কলা আছে। কিছুমানে ভাওনাৰ যিবিলাক বচন অংগী ভংগী কৰিছা, তাল লৈ দেখুৱাইছা, আৰু তোমালোকে যে গীত পৰিৱেশন কৰিছা, নৃত্য পৰিৱেশন কৰিছা, হয়নে? নৃত্য পৰিৱেশন কৰা বা গীত পৰিৱেশন কৰা সেইটো সচৰাচৰ আমি প্ৰায়বিলাক স্কুলত পাওঁ। কিন্তু ভাওনাৰ যিবিলাক বচন আৰু কি কৰিব দিছিলে তোমালোকে যে পৰিণাম গালা, নাম গাটো সেইটো আমি কিন্তু কমকে পাইছোঁ। সেইবোৰ ক'ত থাকে? যিবিলাক নেকি সংস্কাৰী বুলি ক'বলৈ গ'লে শংকৰদেৱ স্কুলখন থাকে। শংকৰদেৱ স্কুলত বিশেষকৈ হৰিনাম কিবা কিবি সেইবোৰ শিকায়। ভাওনাৰ প্ৰভাৱটো খুব কম পৰে। কিন্তু মই তোমালোকক এইবাবে ধন্যবাদ দিছোঁ যে তোমালোকৰ পঢ়া শুনাৰ লগতে ভাল ভাল সকলোবোৰ কলা নিহিত আছে, ইয়াক সদায় বজাই ৰাখিবা। ছাৰ যিসকল আছে, দুগৰাকী ছাৰ আছে, এই মহান ছাৰসকলে তোমালোকক যিখিনি জ্ঞান দিছে, তোমালোকে কথাবোৰ শুনিবা দেই। যিসকল তোমালোকে মহান ব্যক্তি পাইছা, যিসকলে শিক্ষা দিছে, তেওঁলোকক তোমালোকে সদায় সন্মান কৰিবা। বুজি পাইছানে বাৰু? সদায় সন্মান কৰিবা, তেতিয়াহে তোমালোকে শিকিব পাৰিবা। আজি তোমালোকে গুণ গাইছো, কালিলৈ বেলেগে তোমাৰ গুণ গাব পাৰিব। যিমান পাৰা বহল ভাৱেৰে তুমি কৰিব পাৰিবা, তোমালোক সকলোৱে ওলাই কৰিবা। আজি তোমালোকে গাঁৱত আছা, কালিলৈ আকৌ বাহিৰলৈ যাবা, টাউনত যাবা, তাৰ পৰা আকৌ ডাঙৰ কি কৰিবা, তোমালোকে পঢ়া শুনা কৰিবৰ কাৰণে নগৰ চহৰলৈ গুচি যাবা, হয় নে নহয়? সেইকাৰণে কি কৰিবা, কেতিয়াও তোমালোকৰ গুৰুক নাপাহৰিবা। তোমালোকে ইয়াৰ পৰা গৈ যদি ডাঙৰ মানুহো হোৱা, ছাৰক ৰাস্তাই ঘাটে যদি লগ পোৱা, এই ছাৰকো যদি লগ পোৱা, তোমালোকে মাত খা নকবা। এই গুৰু হৈছে মহান। বুজি পাইছানে বাৰু? ভগৱানৰ লগত তুলনা কৰিব পাৰি, মা দেউতাও ভগৱানৰ লগত তুলনা কৰিব পাৰি, গুৰুকো পাৰি। বুজি পাইছানে? গুৰুৱে যদি অভিশাপ দিয়ে, তেতিয়া কিন্তু ডাঙৰ মানুহ ক'ব নোৱাৰে। সেইকাৰণে সদায় তোমালোকে ডাঙৰৰ কথা মানি চলিবা। মই সেইকাৰণে তোমালোকে দুটা কথা নকৈও নোৱাৰিলো যে তোমালোকে সঁচাকৈয়ে ভাল কলা কৌশলী বা কলা সুলভ শিশু। তোমালোকৰ মনটো যদিও সৰু, বয়সটো যদিও সৰু, কিন্তু তোমালোকৰ মাজত মজুত আছে, যিখিনি নেকি আমি কম পৰিমাণৰ কি পাইছো ছাত্ৰ ছাত্ৰী বা মহিলাসকলৰ মাজত পাইছো। এতিয়া ইয়ালৈ আহি
মই প্ৰথমতে ভাবিছিলো ছাৰক চিনি নাপাওঁ, ছাৰে মোক চিনি নাপায়, তথাপিতো মই আহিছো। কিয় আহিছো? যাতে তোমালোকৰ দৰে কণ মহিলাসকলৰ মুখ দেখিবলৈ পাওঁ, যাতে আমাক দেখিলে তোমালোকে উৎফুল্লিত হৈ উঠা নেকি, আমি উৎসাহিত কৰিব পাৰো নেকি। এই কণ মানে সামান্য এটা উপহাৰ দি তোমালোকক আমি যদি উৎসাহিত কৰিব পাৰো, তোমালোকে আৰু আগুৱাই যাব পাৰো। আমাৰ প্ৰয়োজন আছে তোমালোকৰ মনৰ একাগ্ৰতা প্ৰবল ভাৱ দেই। এতিয়া মই ছাৰ আমাৰ মাজত উপস্থিত আছে, শ্ৰদ্ধাৰ ছাৰক আমাৰ একাডেমীৰ তৰফৰ পৰা তথা স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা মই এটা দেৱাল ঘড়ী আগবঢ়াব বিচাৰিছো। এতিয়া চিনাকি হোৱা নাই আমাৰ ধেমাজিয়ে প্ৰণৱ দিঙীয়া ছাৰ, তেওঁ আৰ্ট শিকায়, ছবি আঁকিব লাগিব। এতিয়া তেওঁ আমাৰ স্কুললৈ আহি আমাক যথেষ্ট বস্তু বা সা সামগ্ৰী তেওঁলোকৰ ফালৰ পৰা দিছে, তেওঁলোকৰ ফালৰ পৰাও তেওঁ সহায় বিচাৰিছে। মানে তেওঁক যাতে আমি হেৰি কৰিব লাগে, মানে তেওঁ যি বিদ্যা আছে তেওঁৰ পৰাও আমি যেনেকৈ আমি শিকিবলৈ চেষ্টা কৰিব লাগে। অকল তেওঁৰ পৰা বুলিয়ে নহয়, যিকোনো হেৰিৰ পৰা আৰ্ট বা এতিয়া ইয়াত আমাৰ ইমান ধুনীয়া ধুনীয়া কেলেণ্ডাৰ দিছে, এইবোৰ ল'ৰা ছোৱালীয়ে তোমালোকৰ ল'ৰা ছোৱালীয়ে কথা হয় গতিকে এইখিনি আমি কাৰণ কিন্তু আমি অধিক হেৰিকে কোৱা আছে, কিন্তু আগতে জনাবলৈ অলপ হেৰি কৰি লেখত ল'বলগীয়া এজন মহান মানুহ হয়নে? সেইকাৰণে তোমালোকে কি কৰিব লাগিব, মনত পণ কৰিব লাগিব যে আমি
এজন ভাল মানুহ হ'ব লাগিব। ইয়াত তোমালোকে এইটো নাভাবিবা যে আমি গাঁৱত আছো, আমি ইয়াত পঢ়িব নোৱাৰো, সেইটো নাভাবিবা। ইয়াতো ভাল ভাল মানুহ হ'ব পাৰে, হয়নে? কষ্ট কৰিলে হ'ল। তোমালোকে কি কৰিবা, ভালকৈ যদি কষ্ট কৰা তেতিয়াহ'লে কষ্টৰ ফল সদায় কি হয়, মিঠা নে তিতা হয়?